ৰাজ্যজুৰি অব্যাহত আছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া জাপৰি পথাৰত যোৱা 10 ডিচেম্বৰত বলপূৰ্বকভাৱে কেইবাটাও পৰিয়ালৰ বাসগৃহত সংস্থাপন কৰা হয় স্মাৰ্ট মিটাৰ। ইয়াৰ পিছৰে পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰম্ভ হয় প্ৰতিবাদী কাৰ্যসূচী। বোকাখাট সমজিলাৰ অধীনৰ বৰজুৰিত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী। প্ৰায় অৰ্ধ শতাধিক লোকক লগত লৈ বোকাখাট APDCLৰ কাৰ্যালয় ঘেৰাও কৰে। আৰু এই সন্দৰ্ভত বিতং তথ্য জনাব সতীৰ্থ মনোজ প্ৰতিম শইকীয়াই। হয়, এই মুহূৰ্তত আমি কাজিৰঙাৰ বৰজুৰিত উপস্থিত আছোঁ আৰু বৰজুৰিৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাবলৈ ভিডিঅ'জনে চোৱাক মই অনুৰোধ জনাইছোঁ। আচলতে যদি চোৱা যায়, এফালে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে কৃষক মুক্তিৰ ধাৰাবাহিক প্ৰতিবাদ আৰু আনফালে বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰ সংস্থাপন কৰা হৈছে আৰু ৰাজ্যজুৰি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে যি প্ৰতিবাদ অব্যাহত ৰাখিছে যদিও আজিৰ কোপতি শিক্ষা লোৱা নাই APDCLে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া বোকাখাট সমজিলাৰ অধীনৰ জাপৰি পথাৰৰ কেইবাটাও পৰিয়ালৰ বাসগৃহত বলপূৰ্বকভাৱে আচলতে স্মাৰ্ট মিটাৰ সংস্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছে। যিসকল বিষয়াই আচলতে এই যে স্মাৰ্ট মিটাৰ বলপূৰ্বকভাৱে সংস্থাপন কৰিছিল তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'বৰ কাৰণে ইতিমধ্যে তেওঁলোকে বোকাখাট আৰক্ষী থানালৈ এই মুহূৰ্তত যাত্ৰা আৰম্ভ কৰিছে। আৰু এই মুহূৰ্তত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদকগৰাকী আছে। আমি আপোনাৰ ওচৰলৈ পোনে আহিছোঁ। কি ক'ব বিচাৰিব, কি দাবী আজি আপোনালোকৰ আছে? আপোনালোকে ধাৰাবাহিকভাৱে প্ৰতিবাদ অব্যাহত ৰাখিছে, কিন্তু আজিও APDCLে কোনো শিক্ষা লোৱা নাই যে যি স্মাৰ্ট মিটাৰ আজি গুজৰাটত বন্ধ কৰিছে, যি স্মাৰ্ট মিটাৰ বিহাৰৰ গাঁৱত এটাও লগোৱা নাই, যি স্মাৰ্ট মিটাৰ মণিপুৰত লগোৱা নাই, যি স্মাৰ্ট মিটাৰ তামিলনাডুত লগাবলৈ দিয়া নাই, যি স্মাৰ্ট মিটাৰ উত্তৰাখণ্ডত লগোৱা নাই, যি স্মাৰ্ট মিটাৰ গুজৰাটৰ নৰেন্দ্ৰ মোদীৰ ৰাজ্যত কেৱল 55,000 লগাই সেয়া বন্ধ কৰি দিলে। আজি যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশত কেৱল 31,000 লগাই বন্ধ কৰি ৰাখিছে। তাৰপিছত কিয় 27 লাখ স্মাৰ্ট মিটাৰ অসমত লগোৱা হ'ল আৰু কিয় এই স্মাৰ্ট মিটাৰ লগাবৰ কাৰণে পাগল হৈ আছে APDCL? আজি আপোনালোকে জানে, জাপৰি পথাৰত ঘৰত মানুহ নথকা অৱস্থাত যোৱা 10 ডিচেম্বৰ তাৰিখে চোৰৰ নিচিনাকৈ APDCLৰ নামত একাংশ অচিনাক্ত হিন্দীভাষী মানুহে গৈ ঘৰত জোৰ জবৰদস্তি স্মাৰ্ট মিটাৰ লগাইছে। ইয়াত ডকাইতি হয়নে নহয়? এইবিলাক বিজুলী ভৱনে বনোৱা SOP। যদি স্মাৰ্ট মিটাৰ ক'ৰবাত লগাব লাগে তেতিয়াহ'লে তেওঁলোকে চিঠি লিখিব লাগিব প্ৰত্যেকজন মানুহলৈ, তেওঁলোকে ফটো আইডেণ্টিটি কাৰ্ড লগা মানুহ যাব লাগিব, তেওঁলোকে আমাৰ লগত কথা পাতিব লাগিব, তেওঁলোকে গাঁৱত ৰাজহুৱা সভা দিব লাগিব, মানুহক বুজাই বহাই মানুহে হৈমান কৰাৰ পাছত মোৰ আপত্তি নাই বুলি চহী কৰি দিয়াৰ পাছতে স্মাৰ্ট মিটাৰ লগাব পাৰিব। আমিতো কোনেও তেওঁলোকক অনুমতি দিয়া নাই। কিয় স্মাৰ্ট মিটাৰ লগাব? কেৱল কোম্পানীৰ স্বাৰ্থত, বেপাৰীৰ স্বাৰ্থত, আমাৰ তেজ হুই খাবৰ কাৰণে। যিবিলাক মানুহক 1250 টকা অৰুণোদয় দিছে, বহুতে পোৱাই নাই। যিবিলাক মানুহৰ জুন মাহত অহা বানপানীয়ে গোটেই ধ্বংস কৰি থৈ গ'ল, এতিয়া না জল না থল অৱস্থা, সেই মানুহৰ ঘৰত 200 টকা বিল অহা মানুহৰ ঘৰত যদি 2000 টকা বিল অহা স্মাৰ্ট মিটাৰ লগাই দিয়ে, আমি মানি ল'ম নেকি? আমি কেতিয়াও মানি নলওঁ। স্মাৰ্ট মিটাৰ যে ডকাইত, স্মাৰ্ট মিটাৰ যে 2 নম্বৰী, এতিয়া গোটেই ভাৰতবৰ্ষত প্ৰতিপন্ন হৈছে। তাৰ পাছত কিয় তেওঁলোকে মানুহ বাছি কিয় দিন হাজিৰা কৰা দুখীয়া মানুহৰ ঘৰত চোৰৰ নিচিনাকৈ কিয় স্মাৰ্ট মিটাৰ লগাব? গতিকে আমাৰ স্পষ্ট কথা, বোকাখাট অঞ্চলত আমি অন্ততঃ জীয়াই থকালৈকে এটাও স্মাৰ্ট মিটাৰ লগাবলৈ নিদিওঁ। আৰু যি স্মাৰ্ট মিটাৰ লগাইছে খুলি আনক, অন্যথা কথা বেয়া হ'ব, এইটো স্পষ্ট কথা। আজিৰ কি কাৰ্যসূচী হাতত? আজি আমি প্ৰথম APDCL অফিচলৈ যাম। কোন অচিনাক্ত মানুহে APDCLৰ নাম লৈ কোন চোৰে গৈ স্মাৰ্ট মিটাৰ লগাইছে আমি তেওঁলোকক সুধিম। আৰু যিকেইটা স্মাৰ্ট মিটাৰ লগাইছে এইকেইটা খুলি আনিব লাগিব, সেইটো আমি দাবী জনাম। আৰু দ্বিতীয় কথা, আমি এখন মেমৰেণ্ডাম দিম যাতে আৰু এটাও স্মাৰ্ট মিটাৰ বোকাখাটত লগাবলৈ APDCLে সাহস নকৰে, সেইটো মেমৰেণ্ডাম দিম। আৰু 3 নম্বৰতে আমি থানালৈ যাম। থানালৈ গৈ যিকেইজন মানুহে আমাৰ পুৰণি স্মাৰ্ট মিটাৰ, যিটো স্মাৰ্ট মিটাৰ 1350 টকা দি আমি ধান বিকি, হাঁহ বিকি, গৰু বিকি, ছাগলী বিকি আজি এবছৰ 2 বছৰ হোৱাই নাই কিনি লোৱা, সেই ডিজিটেল মিটাৰটো ধুনীয়াকৈ চলি আছিলে। সেই পুৰণি ডিজিটেল মিটাৰটো একো বেয়া হোৱা নাছিলে, সেইটো মতে আমি বিল দি আছিলোঁ। সেই মিটাৰটো কোনে চুৰ কৰি আনিলে? এয়া আমি এই মুহূৰ্তত দেখুৱালোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিষয়া বিদ্যুৎ শইকীয়াই এনেধৰণে ক্ষোভ ব্যক্ত কৰা পৰিলক্ষিত হৈছে। আমি এয়া হৈছে কাজিৰঙাৰ পৰিৱেশ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমানো কিন্তু অব্যাহত আছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এনেধৰণে প্ৰতিবাদ। মিটাৰ বাহাল ৰাখিব লাগিব।